কালি প্ৰধানমন্ত্ৰীয়ে ভাষণত কৈছে যে যিটো মিয়াৰ ওপৰত উচ্ছেদ চলি আছে এইটো কণ্টিনিউ কৰিবৰ কাৰণে এইটো কথা আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব? আমি এইটো ঘোৰ বিৰোধিতা কৰি আছো। হেমন্ত বিশ্ব শৰ্মা যে কৰি আছে তেখেতৰ কবৰ নিজে খুদি আছে আৰু আমাৰ ইয়াৰ মানুহৰ বদুৱাই প্ৰাইম মিনিষ্টাৰেও নিজৰ কবৰ খুদি আছে। বদুৱা লাগিবই লাগিব, আজি লাগক কালি লাগক। ৰেজাল্ট কৰি চৰকাৰে যিটো কথা কৈছিল শিক্ষাৰ জেহাদ, আপুনি তেওঁৰ বক্তব্যটো সমৰ্থন কৰিছে নেকি? মিয়াবিলাকে শিক্ষাৰ জেহাদ কৰা শিক্ষা দিব লাগে, জিহাদৰ কথা কি আছে? শিক্ষা দিও, ভাল থেকে ভাল শিক্ষা দিও, সবে ওয়েলকাম কৰিব। আজি মানুহ সবে জানে জিহাদ আপোনাৰ যিমান ভালেই হোক ইছলামী হিচাপে, কিন্তু মানুহ এলাৰ্জিক আছে, আমি এই কথাটো ক'ব নালাগে। ঠিক আছে, কালি মুখ্যমন্ত্ৰী কৈছে যে শিক্ষাৰ জেহাদ হ'ব নালাগে, ফাৰ্টিলাইজাৰ জেহাদ হ'ল, লাভ জেহাদ হ'ল, মাটি জেহাদ হ'ল, শিক্ষাৰ জেহাদ এইসকলৰ মগজত জিহাদ হৈ গৈছে, এইটো আমি ক'ব নালাগে। অলপ নিজক বাচাই চলিব লাগে। আমি যদি জিন্দা থাকো চব কাম কৰিব পাৰিম। মুখ্যমন্ত্ৰীয়ে কি কৈছে, ৰেজাল্টক জেলত দি দিব। যদি 3 বছৰ 4 বছৰৰ কাৰণে জেলত দি দিয়ে, তাত জিহাদ কৰিব নেকি? অলপ কম মাতক না, অলপ কম মাতি নিজক বাচাই লৈ যাওক। যদি জিন্দা থাকে কমো বাচিব, মানুহ বাচিব। হুজুৰ, এইবাৰ বিনা কান্তিত আপোনালোকৰ প্ৰতিদ্বন্দ্বিতা মানে কণ্টেষ্ট কাৰ লগত হ'ব বুলি ভাবে? এজিপিৰ লগত নে? 2-2.5 মাহ বাকী আছে ভাই। এজেপি সেদিন আহিছিল, লুৰিণ জ্যোতি আপোনালোকে দেখিছে 70% সিট খালী আছে। এইটো কি বুজা যায়? আমি মাতি কিয় লাভ? মাতিব নালাগে, নামাতোই, নামো নলওঁ। কালি প্ৰধানমন্ত্ৰীয়ে ভাষণত কৈছে যে যিটো মিয়াৰ ওপৰত উচ্ছেদ চলি আছে এইটো কণ্টিনিউ কৰিবৰ কাৰণে, এইটো কথা আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব? আমি এইটো ঘোৰ বিৰোধিতা কৰি আছো। হেমন্ত বিশ্ব শৰ্মা যে কৰি আছে তেখেতৰ কবৰ নিজে খুদি আছে আৰু আমাৰ ইয়াৰ মানুহৰ বদুৱাই প্ৰাইম মিনিষ্টাৰেও নিজৰ কবৰ খুদি আছে। বদুৱা লাগিবই লাগিব, আজি লাগক কালি লাগক। ৰেজাল্ট কৰি চৰকাৰে যিটো কথা কৈছিল শিক্ষাৰ জেহাদ, আপুনি তেওঁৰ বক্তব্যটো সমৰ্থন কৰিছে নেকি? মিয়াবিলাকে শিক্ষাৰ জেহাদ কৰা শিক্ষা দিব লাগে, জিহাদৰ কথা কি আছে? শিক্ষা দিও, ভাল থেকে ভাল শিক্ষা দিও, সবে ওয়েলকাম কৰিব। আজি মানুহ সবে জানে জিহাদ আপোনাৰ যিমান ভালেই হোক ইছলামী হিচাপে, কিন্তু মানুহ এলাৰ্জিক আছে, আমি এই কথাটো ক'ব নালাগে। ঠিক আছে, কালি মুখ্যমন্ত্ৰী কৈছে যে শিক্ষাৰ জেহাদ হ'ব নালাগে, ফাৰ্টিলাইজাৰ জেহাদ হ'ল, লাভ জেহাদ হ'ল, মাটি জেহাদ হ'ল, শিক্ষাৰ জেহাদ এইসকলৰ মগজত জিহাদ হৈ গৈছে, এইটো আমি ক'ব নালাগে। অলপ নিজক বাচাই চলিব লাগে। আমি যদি জিন্দা থাকো চব কাম কৰিব পাৰিম। মুখ্যমন্ত্ৰীয়ে কি কৈছে, ৰেজাল্টক জেলত দি দিব। যদি 3 বছৰ 4 বছৰৰ কাৰণে জেলত দি দিয়ে, তাত জিহাদ কৰিব নেকি? অলপ কম মাতক না, অলপ কম মাতি নিজক বাচাই লৈ যাওক। যদি জিন্দা থাকে কমো বাচিব, মানুহ বাচিব। হুজুৰ, এইবাৰ বিনা কান্তিত আপোনালোকৰ প্ৰতিদ্বন্দ্বিতা মানে কণ্টেষ্ট কাৰ লগত হ'ব বুলি ভাবে? এজিপিৰ লগত নে? 2-2.5 মাহ বাকী আছে ভাই। এজেপি সেদিন আহিছিল, লুৰিণ জ্যোতি আপোনালোকে দেখিছে 70% সিট খালী আছে। এইটো কি বুজা যায়? আমি মাতি কিয় লাভ? মাতিব নালাগে, নামাতোই, নামো নলওঁ।